নমস্কাৰ ফিউচাৰ ফোকাছ আসাম ইউটিউব চেনেলটোৰ লক্ষ্য বেটছৰ অন্য এটা ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। অলৰেডি লক্ষ্য বেটছত বহুকেইটা ছেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়োৱা হ'ল। এতিয়াৰ পৰা কেইটামান ভিডিঅ' আহিব, মাত্ৰ টপ যিকেইটা ৰিপিটেড কুৱেশ্যন হয় জিকেৰ সেই পাৰ্টটো আহিব। এতিয়া আমি প্ৰথম অসম পাৰ্টটো আৰম্ভ কৰিছোঁ, ইয়াৰ পাছত ইণ্ডিয়া পাৰ্টটো আৰম্ভ কৰিম। এই কুৱেশ্যনখিনি খুব ৰিপিটেড, আপোনালোকে নোট ডাউন কৰি যাব আৰু এইবাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা অতি বেছি। আজি ক্লাছটোৰ প্ৰথমটো কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি? কোচ বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো বিশ্বসিংহ। বিশ্বসিংহ আছিল কোচ ডাইনেষ্টিৰ প্ৰথম কিং। তেখেত কাৰ পুত্ৰ আছিল? তেখেত আছিলে হাৰিয়া মণ্ডল। তেখেত হাৰিয়া মণ্ডলৰ পুত্ৰ আছিল। কেতিয়াবা হাৰিয়া মণ্ডলৰ বিষয়ে সুধি দিয়ে, গতিকে দুইটা জানি থোৱাটো অতি দৰকাৰ। কুৱেশ্যন নম্বৰ 2, প্ৰতিটো পৰীক্ষাত শ্ৰীমন্ত শংকৰদেৱক বা মাধৱদেৱক লৈ প্ৰশ্ন এটা অহা দেখা যায়। এতিয়া এই কুৱেশ্যনটোত সুধিলে শ্ৰীমন্ত শংকৰদেৱ ৱাজ এবল টু এষ্টাব্লিছ এক শৰণ নাম ধৰ্ম ডিউৰিং দ্য ৰেইন অফ। শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল কাৰ ৰাজত্ব কালত সুধিছে। এতিয়া অপশ্যনত আছে ভাস্কৰ বৰ্মন, বিশ্বসিংহ, নৰনাৰায়ণ আৰু চিলাৰায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ সেনাপতি কোন আছিলে? বীৰ চিলাৰায়। পৰৱৰ্তী প্ৰশ্নটো সংস্থাক লৈ প্ৰশ্ন আহি থকা দেখা যায়। এতিয়া প্ৰশ্নটো হ'ল দ্য যোৰহাট সাৰ্বজনিক সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়েৰ। যোৰহাট সাৰ্বজনিক সভা ডেছ বৰ্ষত প্ৰতিষ্ঠা হৈছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো মই সকলো অপশ্যন কৈ নাযাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো 1884। আপোনালোকে সকলোৱে জানে 1884ত যোৰহাট সাৰ্বজনীন সভা প্ৰতিষ্ঠা হৈছিল। ইয়াৰ ফাউণ্ডাৰ কোন আছিলে? ফাউণ্ডাৰ আছিলে জগন্নাথ বৰুৱা। জগন্নাথ সংস্থাসমূহৰ প্ৰতিষ্ঠাপক আৰু কেতিয়া সংস্থাটো প্ৰতিষ্ঠা হৈছিল আপোনালোকে চাই যাব, ইয়াতকৈ খুব ৰিপিট হৈ থকা দেখা যায়। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰতিটো পাৰ্টৰ কুৱেশ্যনসমূহৰ পৰা মই আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া ইয়াত নৃত্যক লৈ এটা কুৱেশ্যন লৈ আহিলোঁ। বহুৱা ডান্স ইজ এ ডান্স ফৰ্ম অফ হুইচ ট্ৰাইব? বহুৱা ডান্স কোন জনগোষ্ঠীৰ নৃত্য? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো সোণোৱাল কছাৰী। সোণোৱাল কছাৰী এটা জনগোষ্ঠীয় নৃত্য হৈ গ'ল বহুৱা ডান্স। গতিকে আপোনালোকে বড়ো, কাৰ্বি, মিচিং, কুকি, দেউৰী সকলোৰে ডান্স ফৰ্ম বা উৎসৱসমূহ আপোনালোকে চাই যাব। ইয়াক লৈ প্ৰতিটো পৰীক্ষাতে এটা নহয় এটা প্ৰশ্ন অহাই দেখা যায়। কুৱেশ্যন নম্বৰ 5, দ্য পণ্ড অফ কামাখ্যা টেম্পল ইজ নউন এজ। কামাখ্যা মন্দিৰৰ পুখুৰীটোৰ নামটো কি? কামাখ্যা মন্দিৰত এটা পুখুৰী আছে, সেই পুখুৰীটোৰ নামটো সুধিছে। শক্তি কুণ্ড নে, ভক্তি কুণ্ড নে, কাল কুণ্ড নে, সৌভাগ্য কুণ্ড? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি সৌভাগ্য কুণ্ড। মই এই বিষয়ে ভালদৰে ডিছকাছ কৰা আছে আমাৰ পুৰণা ভিডিঅ'ত। আপোনালোকে ইয়াৰ যদি ডেছক্ৰিপশ্যনত যায় আপোনালোকে সেই কুৱেশ্যনসমূহ ভালদৰে বা এই টপিকসমূহ ভালদৰে বুজিব পাৰিব। ইয়াত মই বেছিকৈ বহলাই নকওঁ। কুৱেশ্যন নম্বৰ 6, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চনেট? প্ৰথম অসমীয়া চনেট কোনখন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠিখন আছিল প্ৰথম অসমীয়া চনেট। যদি কেতিয়াবা আপোনালোকক সোধে আৰু এই প্ৰিয়তমাৰ চিঠি কোনে লিখিছিল? প্ৰিয়তমাৰ চিঠি লিখিছিলে হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী। এই কথাটো কেতিয়াবা অহা দেখা যায়। আৰু কেতিয়াবা যদি সোধে যে প্ৰথম অসমীয়া চনেট কি বুলি, চনেট পুথি বুলি যদি সোধে, চনেট পুথি বুলি যদি সোধে তেতিয়া আমি কি লিখিব লাগিব? মালচ। কথাটো আপোনালোকে ক্লিয়াৰ হৈ লওক। চনেট পুথি হৈ গ'ল মালচ, আৰু এই মালচৰ ৰাইটাৰ কোন আছিলে? মালচৰ ৰাইটাৰ আছিলে হিতেশ্বৰ বৰবৰুৱা। গতিকে আপোনালোকে মালচ চনেট পুথি হয়, আৰু প্ৰথম অসমীয়া চনেট বুলি ক'লে প্ৰিয়তমাৰ চিঠি। ক্লিয়াৰ কথাটো? আৰু এই মালচখন কেতিয়া লিখা হৈছিল? 1918 1918 চনত এই মালচখন হিতেশ্বৰ বৰবৰুৱাদেৱে লিখি উলিয়াইছিল। ক্লিয়াৰ কথাটো? পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 7, কপৌ ফুল যাক কোৱা হয় ফক্সটাইল অৰ্কিড বুলি ইজ এডপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম অন। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল। কপৌ ফুলৰ বাদেও ৰাজ্যিক জন্তু, ৰাজ্যিক পনীয় কেতিয়া বা কোনটো হয় সেইটো কুৱেশ্যন ৰিপিট হৈ থকা দেখা যায়, আপোনালোকে চাই যাব। এতিয়া কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? সেই অপশ্যনটো শুদ্ধ উত্তৰটো হ'ল 4 এপ্ৰিল 2003। আপোনালোকে ষ্টেট এনিমেল আৰু ৰাজ্যিক পনীয় সকলো চাই যাব, কিয়নো ইয়াৰ লৈ কুৱেশ্যন ৰিপিট হোৱা দেখা যায়। কুৱেশ্যন নম্বৰ 8,
How much land of Assam has been occupied by forest? অসমৰ কিমান ভূমি বনাঞ্চলে দখল কৰি আছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 34.21%. কুৱেশ্যন নম্বৰ 9. এই কুৱেশ্যনটো আসাম পুলিচৰ এছআই হওক বা এবিইউবিয়ে হওক প্ৰতিটো পৰীক্ষাতে প্ৰায় ৰিপিট হৈ থকা দেখা যায়. One of the favorite question for Assam Police বুলি ক'ব পাৰি. Which two places have been connected by Bhupen Hazarika Bridge? Bhupen Hazarika দলঙে কোন দুখন ঠাই সংযোজন কৰিছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ ধলাশদিয়া. ভূপেন হাজৰিকা ব্ৰিজখনক ধলাশদিয়া ব্ৰিজ বুলিও কোৱা হয়. আপোনালোকে কমেন্ট সেকশনত মোক এইটো জনাব যে ধলাশদিয়া বা ভূপেন হাজৰিকা ব্ৰিজখন কোনখন নদীৰ ওপৰত আছে? Which river? ঠিক আছে, আপোনালোকে মোক কমেন্ট সেকশনত জনাব আপোনালোকৰ প্ৰিপাৰেচনটো কিমান হৈ আছে মই গম পাই যাম. ধলাশদিয়া ব্ৰিজখন কোনখন নদীৰ ওপৰত অৱস্থিত? Question number 10. Which of the following is a left bank tributary of Brahmaputra? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ বাওঁ পাৰৰ উপনৈ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি ধনশ্ৰী. ধনশ্ৰী হৈ গ'ল ব্ৰহ্মপুত্ৰৰ বাওঁ পাৰৰ উপনৈ. আপোনালোকক কেতিয়াবা সোঁপাৰৰ উপনৈৰ কথাও সুধিব পাৰে. আৰু সুবনশ্ৰী, তিষ্টা, মানাস এইকেইখন হৈ গ'ল ৰাইট বেংক ট্ৰিবিউটৰী. ক্লিয়াৰ কথাটো? আপোনালোকে ৰাইট বেংক আৰু লেফ্ট বেংক আপোনালোকে চাই যাব. Question number 11. Sri Hujja Pahar and Sri Tukesar Pahar is situated in which district of Assam? অসমৰ শ্ৰী সূৰ্য পাহাৰ আৰু টুক্ৰেশ্বৰ পাহাৰ কোন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি গোৱালপাৰা. গোৱালপাৰা জিলাত টুক্ৰেশ্বৰ আৰু শ্ৰী সূৰ্য পাহাৰ অৱস্থিত. ইয়াক লৈ খুব ৰিপিট হৈ থকা দেখা যায় কুৱেশ্যন. আপোনালোকে শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে চাই যাব. Question number 12. Garampani hot water spring and Nambar reserve forests are located in which district of Assam? গৰমপানী হট ৱাটাৰ স্প্ৰিং আৰু নাম্বৰ সংৰক্ষিত বনাঞ্চল অসমৰ কোন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন সি গোলাঘাট জিলাত অৱস্থিত. Question number 13. Which among the following is the southernmost district of Assam? তলৰ কোনখন জিলা অসমৰ দক্ষিণতম জিলা? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি হাইলাকান্দি. অপশ্যনসমূহত থকা হাইলাকান্দি হৈ গ'ল সকলোতকৈ southernmost district of Assam. Question number 14. In which year Bodo language became a state language? বড়ো ভাষা ৰাজ্যিক ভাষা হিচাপে পৰিগণিত হয়. অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো 1984. 1984 চনত বড়ো ভাষা ৰাজ্যিক ভাষা হিচাপে পৰিগণিত হয়. আপোনালোকে কমেন্ট সেকশনত জনাব মোক আসামিজ যিটো লেংগুৱেজ, আসামিজ লেংগুৱেজ কিমান চনত ৰাজ্যিক ভাষা হিচাপে পৰিগণিত হৈছিল? Question number 15. Navagraha temple is located in which hill? নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন সি চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ. Question number 16 আৰু আজিৰ সেশনটোৰ অন্তিমটো প্ৰশ্ন. What percentage of total population of India lives in Assam? ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বসবাস কৰে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2.6% পপুলেশ্যন অসমত বসবাস কৰে. ইয়াৰ উপৰিও অসমে ভাৰতৰ কিমান শতাংশ মাটি অকুপাই কৰি আছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব. কমেন্ট সেকশনত জনাব. ঠিক আছে, গতিকে আজি এই সেশনটো ইমানতে সমাপ্ত কৰিলো. ইয়াৰ পাৰ্টটো অতি সোনকালে লৈ আহিম. 4টামান পাৰ্টৰ ভিতৰত অসম পাৰ্টটো সম্পূৰ্ণৰূপে কমপ্লিট কৰা হ'ব. ইয়াৰ পাছত ইণ্ডিয়া পাৰ্টটো মই আপোনালোকৰ মাজলৈ লৈ আহিম. আশা কৰোঁ আপোনালোকৰ প্ৰস্তুতি ভালে চলি আছে.